নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ আজি জিএমচিএইচত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিকিৎসা মহাবিদ্যালয়খনৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে শীৰ্ষ বিষয়াৰে প্ৰথমখন বৈঠকত বহিল মুখ্যমন্ত্ৰী চিকিৎসালয়খনৰ কেইবাটা প্ৰকল্পৰ পৰ্যালোচনা কৰি সংবাদমেল যোগে বিভিন্ন বিষয়ত পদক্ষেপ কি বিষয়ত লোৱা হ'ল সেই বিষয়ে অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত জিএমচিএইচত হ'বলগীয়া বিভিন্ন জটিল অস্ত্ৰোপচাৰৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ ভিতৰত ব্ৰেইন ডেড ৰোগীৰ পৰা বৃক্ক সংগ্ৰহ কৰিলে দুজন লোকৰ শৰীৰত সংৰোপণ কৰাকে ধৰি জিএমচিএইচত কম খৰচতে হোৱা আইভিএফৰ বিষয়ে সংবাদমেলত অৱগত কৰে ডক্টৰ শৰ্মাই আনহাতে এমএমচিএইচত শীঘ্ৰেই লিভাৰ ট্ৰান্সপ্লান্টৰ কাম আৰম্ভ হ'ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে এজন ব্ৰেইন ডেড পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা পৰাগ গগৈৰ ব্ৰেইন ডেড সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ এই ব্যক্তি দুজন হ'ল ৩৮ বছৰীয়া অমৰ বাজপুৰ উজান বজাৰৰ বাসিন্দা আৰু ২১ বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক আপোনালোকে চিন্তা কৰক ২১ বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু ৫০ বছৰ জীয়াই থাকিব ঠিক তেনেকে অমৰ বাজপুৰ ৩৮ বছৰ ডেকা বয়স নিজৰ ঘৰৰ ডোনাৰ নাছিলে এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালোঁ তেওঁক আমি সংৰোপণ কৰিলোঁ আৰু আজি দুইজন পেচেণ্টে জিএমচিত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে এইটো আমাৰ গুৱাহাটীত প্ৰথম উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ নাৰ্ছিং হোমবিলাকতো কিডনি ট্ৰান্সপ্লান্ট হয় ইয়াৰে ব্ৰেইন ডেথৰ পেচেণ্টে যদি ডনেট কৰে এইটো নহয় যে গুৱাহাটীতে মেডিকেল কলেজতে ট্ৰান্সপ্লান্ট হ'ব লাগে ইয়াৰ পৰা কিডনি লৈ গৈ বাকী জেগাতো হ'ব পাৰে কিন্তু আমি গুৱাহাটীত অন্ততঃ কিডনি ট্ৰান্সপ্লান্টৰ এখন ভাল এটা ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰোঁ কেডিএভাৰ লৈ কিনা কিডনি লৈ পেলাই এইটোতো কোনো শুদ্ধ ব্যৱস্থা নহয় মই আমাৰ দুইটা টিমকে মই ধন্যবাদ জনাইছোঁ আৰু আমি চেষ্টা চলাই যাম যে গুৱাহাটী মেডিকেল কলেজত এই দুইটা ব্যৱস্থা যাতে আৰু শক্তিশালী হ'ব পাৰে দেশত প্ৰণয়ন কৰা হৈছে এখন নতুন আইন সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল পৰীক্ষাত নকল কৰাৰ বিৰুদ্ধে প্ৰণয়ন কৰা হৈছে এই নতুন আইনখন এই নতুন আইন অনুসৰি পৰীক্ষাৰ প্ৰশ্নকাকত সংগঠিতভাৱে ফাদিল কৰিলে বা পৰীক্ষাত নকল কৰি ধৰা পৰিলে ৫ বছৰ কাৰাবাস ১ কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তি বিহা হ'ব দোষীক এই আইনে সামৰি ল'ব ইউপিএছচি এছএছচি ৰেলৱে বেংকিং খণ্ডৰ পৰীক্ষা নিযুক্তিমূলক পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পতা সকলো ধৰণৰ পৰীক্ষা এই আইনৰ আওতাত পৰিব নিট আৰু ইউজিচি নেট পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে শুকুৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে এই নতুন আইনখনৰ বিষয়ে সমগ্ৰ দেশতে এই আইনখনে ভৱিষ্যতৰ পৰীক্ষাসমূহ সুকলমে আয়োজন কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ সুবিধা হ'ব বুলিও প্ৰকাশ কৰে উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰীতে সংসদত গৃহীত হোৱা এই আইনখনৰ লক্ষ্য হৈছে পৰীক্ষা ব্যৱস্থাৰে প্ৰতাৰণাৰ বলি হোৱা নকল কৰা অথবা প্ৰশ্নকাকত ফাদিলৰ দৰে অসৎ উপায় অৱলম্বন ৰোধ কৰা কোনো ব্যক্তি বা প্ৰতিষ্ঠানে পৰীক্ষাৰ ক্ষেত্ৰত নিয়ম নামানিলে আইন ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব আইন ভংগ কৰা অৰ্থাৎ নকল কৰি ধৰা পৰা ব্যক্তিয়ে ৩ বছৰৰ পৰা ৫ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব একেদৰে পৰীক্ষাৰ প্ৰশ্নকাকত সংগঠিতভাৱে ফাদিল কৰা অপৰাধৰ বাবে ৫ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু ১ কোটি টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা
কেৱল ব্যক্তি বিশেষে নহয় অনুষ্ঠান বা প্ৰতিষ্ঠানকো এই আইনখনে সামৰি লৈছে ইয়াৰ উপৰি এই আইন অনুসৰি প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হলে তাৰ সৈতে জড়িত থকা শিক্ষা প্ৰতিষ্ঠানৰ সম্পত্তি জব্দ কৰা হ'ব কেৱল ইমানেই নহয় আইন অনুসৰি কোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হলে যিটো প্ৰতিষ্ঠানে ফাদিল কৰা বুলি নিশ্চিত হ'ব সেই প্ৰতিষ্ঠানে সমগ্ৰ পৰীক্ষাৰ খৰচ বহন কৰিব লাগিব এই আইনৰ জৰিয়তে ভৱিষ্যতৰ পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাত সহায়ক হ'ব কি কৰিলে শাস্তিৰ সন্মুখীন হ'ব পাৰে সেয়াও উল্লেখ আছে আইনখনত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীক অকৰ্তৃত্বশীলভাৱে সহায় কৰা ভুৱা পৰীক্ষা অনুষ্ঠিত কৰা ভুৱা নথিপত্ৰ প্ৰদান কৰা কম্পিউটাৰ ব্যৱস্থাক অকৰ্তৃত্বশীলভাৱে নিয়ন্ত্ৰিত কৰা বা টেম্পাৰিং কৰা আদি অপৰাধ এই আইনৰ আওতাত পৰিব এইসমূহ অপৰাধ জামিনবিহীন বুলিও আইনখনত উল্লেখ কৰা হৈছে এনেধৰণৰ ঘটনা সংঘটিত হলে উপ অধীক্ষক সহকাৰী আৰু আয়ুক্ত পৰ্যায়ৰ বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাসমূহক তদন্ত কৰাৰ দায়িত্ব অৰ্পণ কৰিব পাৰিব ইফালে নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী কৰিছে কেইবাটাও দল সংগঠনে শিৱসাগৰৰ দলমুখ চাৰিআলিত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড বেনাৰ আদি লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ ৰিপৰ্ট হয় নীট পৰীক্ষা আৰু নেট পৰীক্ষাত ব্যাপক বিসংগতি যি সৃষ্টি হৈছে তাৰ বিৰুদ্ধে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে এই মুহূৰ্তত শিৱসাগৰ দলমুখ চাৰিআলিত নীট আৰু নেট পৰীক্ষাত যি বিসংগতিৰ সৃষ্টি হ'ল তাৰ বাবে চৰকাৰক জগৰীয়া কৰি বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দলমুখ চাৰিআলিত মই দেখুৱাই আছো ইয়াত শিৱসাগৰত এই ধৰণেই কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মই দেখুৱাইছো শিৱসাগৰ দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত দেখিছে যে নীট আৰু নেট পৰীক্ষাত যি বিসংগতি এই আহ্বানপূৰ্ণ পৰীক্ষা পদ্ধতি তাৰ বিৰুদ্ধে বৰ্তমান এই ধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মই দেখুৱাই আছো শিৱসাগৰৰ দৃশ্য এয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ঐক্যবদ্ধ হৈ এই যি নীট আৰু নেট পৰীক্ষাৰ যি কেলেংকাৰী আচলতে গোটেই পৰীক্ষাৰ্থীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ এই চৰকাৰখনে হেতালি খেলা বন্ধ কৰাৰ দাবী আৰু নীট পৰীক্ষাৰ কেলেংকাৰীত কোন জড়িত হৈ আছে তাৰ তদন্ত হ'ব লাগে আৰু লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা এজন অকমান্য শিক্ষামন্ত্ৰী কাৰ্যকালতে আজি এই নীট আৰু নেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক তেওঁলোকে হেতালি খেলিছে আৰু এটা ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচাৰিছে আমি ইয়াক কেতিয়াও ছাত্ৰ ধ্বংস হ'বলৈ নিদিওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী থকালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব নীট আৰু নেট পৰীক্ষাৰ কেলেংকাৰী তদন্ত হ'ব লাগিব ইফালে মাজুলীতো জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমত স্মাৰ্ট পৰ্টেলৰ জৰিয়তে মহাবিদ্যালয়ত নামভৰ্তি হোৱা বিসংগতি দূৰ কৰিবলৈ দাবী জনায় ইফালে গোলাঘাটৰ ৰাজপথতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদত নমা দেখিবলৈ পোৱা হ'ল আছু গোলাঘাট জিলা সমিতিক ছাত্ৰ ছাত্ৰী আসলে জীৱনৰ আটাইতকৈ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা আসলে নীট আৰু নেট পৰীক্ষা আসলে যেনেধৰণে বা বিসংগতি দেখিবলৈ পোৱা হ'ল বা বাতিল কৰিব লগা পৰিস্থিতি এটা সৃষ্টি হ'ল এই কথাত আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ আসলে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লৈ যি চৰকাৰখনে হেতালি খেলিছে হেতালি খেলাটো বন্ধ হ'ব লাগিব নেট আৰু নীটৰ দৰে পৰীক্ষা দুটা আচলতে ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'বৰ বাবে বছৰ বছৰ ধৰি তেওঁলোকে অধ্যয়ন কৰাৰ পিছত আসলে পৰীক্ষা দিয়াৰ পিছত যেতিয়া পৰীক্ষাটো বাতিল হোৱাৰ খবৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব তেতিয়া আসলে তেখেতলোকে মানসিকভাৱে ভাগি পৰাৰ লগতে তেখেতলোকে আসলে পৰীক্ষাৰ ব্যৱস্থাটোৰ ওপৰত আসলে আস্থা হেৰুৱাই পেলাব বুলি আমি আসলে ছাত্ৰ সন্থাই ভাবিছোঁ বা এনেধৰণৰ যদি পৰীক্ষাত বিসংগতি আসলে দূৰ কৰিব নোৱাৰে তেনেহ'লে আমি ছাত্ৰ সন্থাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম আৰু আসলে নৈতিক দায়িত্ব স্বীকাৰ কৰি আসলে ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰণোজ পেগুৱে আসলে অনতিপলমে পদত্যাগ কৰিব বুলি আমি দাবী জনাইছোঁ
আৰু কেইবাটাও দৃশ্য আমি দেখুৱাইছোঁ শিৱসাগৰৰ দৃশ্য মাজুলীৰ দৃশ্য গোলাঘাটৰ দৃশ্য নীট আৰু নেট পৰীক্ষাৰ বিসংগতি প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত একে সময়তে অসমৰো নামভৰ্তিক লৈ যি অনলাইন ব্যৱস্থা সমৰ্থ পৰ্টেল শিক্ষা বিভাগৰ সেই সমৰ্থ পৰ্টেলৰ বিসংগতিক লৈ ৰাজপথলৈ ছাত্ৰ ছাত্ৰী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে সৰব হৈছে ছাত্ৰ ছাত্ৰীসকল ইফালে নুনমাটিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসুৰ সভাপতিগৰাকী সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বেলিকা মহাবিদ্যালয়সমূহত বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে জিয়াটো ভুগিব লগা হৈছে আৰু কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষাগুৰুসকলেও জিয়াটো ভুগিব লগা হৈছে এই সমৰ্থ পৰ্টেলটো কি ধৰণেৰে চলাব লাগে তাৰ ন্যূনতম ধাৰণা অসম চৰকাৰৰ শিক্ষা বিভাগটোৰ আছে নে নাই আমাৰ সেই কথাটোত সন্দেহ হৈছে এটা পৰীক্ষাৰ এটা নামভৰ্তিৰ কাৰণে 4খনকৈ নটিচ ওলাব পাৰে নেকি প্ৰথম তেওঁলোকে নটিচ উলিয়ালে যে 10 জুন তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব 11-12 জুনত প্ৰথম নামভৰ্তি হ'ব তাৰপিছত আকৌ এখন নটিচ দিলে যে নহয় 13 তাৰিখেহে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব 14-15ত নামভৰ্তি হ'ব তাৰপিছত 12 তাৰিখে সন্ধিয়া আকৌ নটিচ দিছে যে নহয় এবাৰ 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ পাব 20-21ত এডমিশন হ'ব তিনিবাৰ দিলে 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব বুলি কোৱাৰ পিছত 19 তাৰিখে দুভাগ নিশালৈকে নামভৰ্তিৰ তালিকা প্ৰকাশ নহল আৰু সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীসমূহে উদ্বিগ্নতাৰ মাজত সময় কটাব লগা হ'ল আৰু শিক্ষামন্ত্ৰীগৰাকীক যদি প্ৰশ্ন সোধে তেওঁৰ মতেদি কোনো এপদ একো ভুল নাই তেওঁৰ মতেদি শিক্ষা ক্ষেত্ৰ এপো ভালকে চলি আছে তেওঁৰ মতেদি সমৰ্থ পৰ্টেলৰ এপো ভালকে চলি আছে কিন্তু অসমৰ সকলো শিক্ষাগুৰুৱে মিছা মাতি আছে তেন্তে সকলো ছাত্ৰ ছাত্ৰীয়ে মিছা মাতি আছে সঁচা কথা কৈ আছে হৰিচন্দ্ৰ হৈ আছে কেৱল আমাৰ শিক্ষামন্ত্ৰীগৰাকী এইগৰাকী শিক্ষামন্ত্ৰীৰ দিনত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকৰ পৰীক্ষা পাতে প্ৰশ্নকাকত ফাদিল হয় তেওঁৰ দিনত সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰীয় বোৰ্ডৰ অধীনলৈ ৰাজ্যিক বোৰ্ডৰ শিক্ষানুষ্ঠানসমূহ লৈ যাবৰ কাৰণে তেওঁৰ দিনত শিক্ষা ক্ষেত্ৰত এপে কাম নকৰে শিক্ষাগুৰুসকলে জিয়াটো ভুগিব লগা হয় আৰু তেওঁ উফাইদাং মাৰি থাকে যে নাই শিক্ষা ক্ষেত্ৰত এপ ঠিকেই কাম কৰি আছে কাৰণ এতিয়া যিটো পৰিৱেশ হৈ আছে মহাবিদ্যালয়সমূহত সৰস্বতী পূজাটো পাতিবৰ কাৰণে কলেজ উইক পাতিবৰ কাৰণে নৱাগত আদৰণি সভাখন পাতিবৰ কাৰণে পইচা নাথাকে কলেজসমূহ কি ধৰণেৰে চলি আছে সেই কথাটো উপলব্ধি কৰিব লাগিব মানুহে মহানগৰী গণেশগুৰিৰ দিন দুপৰতে দুটা ফৈদৰ সংঘৰ্ষ সামান্য কথাতে চোকা অস্ত্ৰেৰে আক্ৰমণ গণেশগুৰি জিএমচি পাৰ্কিঙত সংঘটিত এই ঘটনা সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে চুৰিৰে আক্ৰমণ কৰাত ছিগি গ'ল এজনৰ আঙুলি পৰ্যন্ত মহানগৰী গণেশগুৰিত দিন দুপৰত দুই ফৈদৰ মাজত সংঘৰ্ষ সামান্য কথাতে চোকা অস্ত্ৰেৰে আক্ৰমণ প্ৰত্যাক্ৰমণ গণেশগুৰিৰ জিএমচি পাৰ্কিঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এই সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে লগতে চুৰিৰ আক্ৰমণত ছিগি গ'ল এজন যুৱকৰ আঙুলিও অতীত সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি কি পৰিস্থিতিত এই ঘটনা এই সংঘৰ্ষৰ সূত্ৰপাত হ'ল দুই ফৈদৰ মাজত নিশ্চয় জয়ন্ত যে আচলতে গণেশগুৰি যি জিএমচি পাৰ্কিং আছে তাতে আচলতে অকস্মাতে দুটা ফৈদৰ মাজত দুটা ফৈদ মানে এটা ফৈদত প্ৰায় 6জন মান আচলতে কিশোৰ আচলতে যুৱকৰ শাৰীটো নকয় কিশোৰ 15-16 বছৰীয়া কিশোৰ আৰু দেখা পোৱা গৈছে যে আনটো ফৈদত দুজন যুৱক আৰু সেই যুৱকজন হঠাৎ কোনো কথাৰ অৱতাৰণা নোহোৱাকে এজন যুৱকে চোকা সেই অস্ত্ৰৰে এজনৰ ডিঙিত আচলতে আঘাত কৰে আৰু আন এজনৰ হাতত আঘাত কৰে আৰু যেতিয়া প্ৰত্যাক্ৰমণ যেতিয়া কৰে যুৱকজনক তেওঁৰ আঙুলি আচলতে যিটো কনিষ্ঠ আঙুলি সেই কনিষ্ঠ আঙুলি ইতিমধ্যে ছিঙি গৈছে সেইটো সেই তাৰপিছতে সমগ্ৰ সেই ঠাইখিনিতে আচলতে তেজেৰ আঙুলি হৈ পৰে কিন্তু কি কাৰণত তেওঁলোকে আচলতে পাৰ্কিঙত কি কাৰণত তেওঁলোকৰ মাজত আচলতে সংঘৰ্ষ সূত্ৰপাত হ'ল সেই কথা এই মুহূৰ্তলৈকে গম পোৱা নাই দুইটা ফৈদৰ মাজত ইটা শিলগুটি লৈ আচলতে এটা পাৰ্টি আনটো পাৰ্টিক আক্ৰমণ কৰিছে হঠাতে তাত যিখিনি লোক আছে ব্যৱসায়িকসকলে হওক বা অটো ষ্টেণ্ডৰ লোক সকলো আচলতে সেই মুহূৰ্তত হতবাক হৈ গ'ল যে কি এনে এটা পৰিস্থিতি হ'ল যে দুটা ফৈদৰ মাজত এটা ফৈদ আনটো ফৈদৰ শিলগুটি ইটা লৈ আচলতে আক্ৰমণ কৰিছে এজনে সেই চোকা অস্ত্ৰ লৈ আগবাঢ়ি আছে যে কেনেধৰণে মহানগৰীৰ গণেশগুৰিৰ দৰে স্থানত দিন ৰূপত এনেধৰণৰ ঘটনাক লৈ সকলো এই মুহূৰ্তত হতভম্ব হৈছে যিহেতু দেখা পোৱা গৈছে আৰক্ষী অৰ্ধসামৰিক
থাকিবই নেকি থাকে, কিন্তু সেই সময়ত যিসময়ত তেওঁলোকৰ মাজত সংঘৰ্ষ হৈছিল কিন্তু কোনো ধৰণৰ আৰক্ষী লোক উপস্থিত হোৱা নেদেখিলো। কিন্তু দেখা পোৱা গৈছে এনেধৰণৰ ঘটনা আচলতে দিনৰ পৰত হৈছে দুইটা ফ্ল'ৰৰ মাজত। আৰু কি ধৰণৰ ঘটনা হয়তো সংঘটিত হ'ব পাৰে এই জিএমচি এই পাৰ্কিঙতে ইয়াৰ পূৰ্বেও বহু ঘটনা সংঘটিত হৈছে। কিন্তু এই ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে যথেষ্ট আচলতে চকু দিয়াৰ প্ৰয়োজন আহি পৰিছে, কিয়নো এই একাংশ যুৱক বা কিশোৰ দেখা পোৱা গৈছে নিচাযুক্ত দ্ৰব্য সেৱন কৰি থাকে বা সেই স্থানতে, গতিকে তেওঁলোকৰ মাজত সেই কথাটো হয়তো দুইটাৰ মাজত কিবা কথাত বিৰোধ হৈ পেলাইও তেনেধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব পাৰে। কিন্তু চোকা অস্ত্ৰলৈ দিনৰ ভাগতে এজন যুৱকে আন এজন যুৱকক হানি খুচি আক্ৰমণ কৰা ঘটনাটোৱে কিন্তু যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধন্যবাদ জনাইছোঁ বীৰেঞ্চি আপোনাক। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম। সময় হৈছে এটা বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল। অক্টোবৰত IIT খড়গপুৰৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল ফাইজান আহমেদৰ মৃতদেহ। IIT খড়গপুৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ 3য় বৰ্ষৰ ছাত্ৰ আছিল ফাইজান আহমেদ। অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল ফাইজান আহমেদৰ। IIT খড়গপুৰৰ হোষ্টেলত মৃত্যু হৈছিল ফাইজানৰ। আত্মহত্যাৰ ৰূপ দি ঘটনাক গাপ দিব বিচাৰিছিল কৰ্তৃপক্ষই। প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো হেৰফেৰ কৰা হৈছিল প্ৰকৃত সত্যৰ। খড়গপুৰ আৰক্ষীয়েও আত্মহত্যাৰ ঘটনা বুলিয়েই প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল, কিন্তু আত্মহত্যাৰ থিয়ৰীত পতিয়ন নগ'ল ফাইজানৰ মাতৃ। ফাইজানৰ মাতৃ শৰণাপন্ন হ'ল কলকাতা উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ে পুনৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে। তাৰ পিছতে কবৰ খান্দি মৃতদেহ উলিয়াই পুনৰবাৰ ফৰেন্সিকৰ দলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল ফাইজানৰ। SIT গঠন কৰি তদন্তৰ নিৰ্দেশ দিছিল কলকাতা উচ্চ ন্যায়ালয়ে। আনকি হোষ্টেলৰ কেইবাজনো অভিযুক্ত ছাত্ৰৰ নাৰ্কো টেষ্ট কৰাৰ বাবেও নিৰ্দেশনা দিছিল ন্যায়ালয়ে। এই দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে IIT খড়গপুৰ কৰ্তৃপক্ষ আৰু খড়গপুৰ আৰক্ষীৰ SITয়ে উত্তৰ দিব লাগিব বুলি মন্তব্য কৰিছে মাতৃয়ে। কোনে আৰু কিয় মাৰিলে? উত্তৰে প্যাৰ কি গহৰে ৰং। আজিৰে পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ'ল মহা অম্বুবাচী। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে 4 দিনৰ বাবে বন্ধ কৰা হ'ল মা কামাখ্যাৰ মুখ্য দ্বাৰ। 26 জুনৰ নিত্য পূজাৰ পাছত ভক্তৰ বাবে খুলি দিয়া হ'ব কামাখ্যাৰ প্ৰৱেশদ্বাৰ। 25 জুনৰ নিশা 9:07 অম্বুবাচীৰ নিবৃত্তি। মহা অম্বুবাচী উপলক্ষে ইতিমধ্যেই উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। মা কামাখ্যা ধামত ভিৰ কৰিছে দেশ বিদেশৰ সাধু সন্যাসীৰ লগতে ভক্তই। অম্বুবাচীলৈ অহা ভক্তৰ বাবে থকা খোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। পাণ্ডুপৰ্টত মহা অম্বুবাচীৰ মূল অনুষ্ঠান। ইতিমধ্যে লোকে লোকাৰণ্য পৰিৱেশ, বীৰ দি বাট নোপোৱা পৰিৱেশ, ভক্তি ৰসত গদগদ হৈছে অগণন ভক্তপ্ৰাণ ৰাইজ। অম্বুবাচী মেলা উপলক্ষে মহানগৰ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা অনুসৰি 27 জুনলৈ কামাখ্যালৈ যাবলৈ নাথাকিব কোনো VIP পাছ। সাধাৰণ দৰ্শনাৰ্থীৰ দৰে VIP সকলে কৰিব লাগিব দৰ্শন। কামাখ্যা মন্দিৰলৈ যাব নোৱাৰিব কোনো বাহন। মাত্ৰ পাণ্ডুৰ পৰা বিকল্প পথেৰে যাত্ৰা কৰিব পাৰিব বিশেষ বাহন। নিশা 8 বজাৰ পিছত কামাখ্যাৰ মূল পথেৰে নিষিদ্ধ কৰা হৈছে কোনো লোকৰ প্ৰৱেশ। পাণ্ডুৰ বিকল্প পথেৰে নিশা 9 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ। খালী ভৰিৰে পাহাৰৰ ওপৰলৈ যাব লাগিব সকলো দৰ্শনাৰ্থী। পাহাৰৰ তলতে দৰ্শনাৰ্থীয়ে থ'ব লাগিব জোতা চেণ্ডেল। ৰ'দ বেছি হ'লে সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া হ'ব আৰু পথত কাৰ্পেট পাৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰেল ষ্টেচনৰ পৰা পাণ্ডুপৰ্টলৈ বিশেষ বাছৰ ব্যৱস্থাও কৰা হৈছে। আগবঢ়াম আমাৰ সাংবাদিক কামাখ্যা ধামৰ পৰা বলেন ভট্টাচাৰ্যৰ বিশেষ প্ৰতিবেদন। শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো দৃশ্যাংশ দেখুৱাই আছো আপোনালোকক আৰু সমান্তৰালভাৱে আমি দেখুৱাই আছো যে আজি প্ৰবৃত্তিৰ লগে লগে আচলতে মহা অম্বুবাচী মেলাৰ প্ৰথম দিনটোৰ কি পৰিৱেশ হয়। আমি ইতিমধ্যে উল্লেখ কৰিছো যে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ মূল দ্বাৰ বন্ধ হলেও কিন্তু শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত দেখিবলৈ পোৱা হয় যে ইয়াত যোগ টপ
সাধনা চলে আৰু সেইসকল সাধু সন্যাসী বাবাসকলে তেখেতসকলে দেখিব পোৱা হয় এইদৰে হোম যজ্ঞ আৰাধনা কৰে তেখেতসকলৰ নিজৰ তেখেতসকলৰ অলৌকিক শক্তি সাধনৰ কাৰণে তেখেতসকলে ব্ৰতী হয় আৰু এই অনাগত 4 দিনৰ কাৰণে নিবৃত্তিৰ সময়ৰ প্ৰতিটো মুহূৰ্তলৈকে তেখেতসকলে এইদৰে যোগ তপ সাধনা কৰিব আৰু এয়া আমি জোনা আখৰা গৃহৰ ভিতৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু এই আখৰা গৃহত সময় দিনটোৰ প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আচলতে ক্ষণত তেখেতসকলে আখৰা গৃহত দেখিবলৈ পোৱা হয় যাগ যজ্ঞ তেখেতসকলে চলায় আৰু যাগ যজ্ঞৰে তেখেতসকলে বন্তি প্ৰজ্বলন কৰি তেখেতসকলে হোম যজ্ঞৰে তেখেতসকলে জাগ্ৰত শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত তেখেতসকলে আৰাধনা কৰে এয়া হৈছে জোনা আখৰা গৃহৰ ভিতৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইদৰে প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আচলতে ইয়াত দেখিব পোৱা যাব যে ইয়াত হোম যজ্ঞ তপ চলিব আৰু বাবাসকলে আৰাধনা কৰিব আৰু অলৌকিক শক্তি সাধনৰ কাৰণে এইসকল বাবা দেখিবলৈ পোৱা হয় তেখেতসকলে বিগত প্ৰায় এসপ্তাহ পূৰ্বৰে পৰা মহা অম্বুবাচী মেলাৰ এসপ্তাহ পূৰ্বৰে পৰা তেখেতসকলে আহি উপস্থিত হৈছেহি আৰু উপস্থিত হৈ তেখেতসকলে দেখিব পোৱা গৈছে যোগ তপত ব্ৰতী হৈছে গতিকে আমি দেখুৱাই আছোঁ সমান্তৰালভাৱে যাগ যজ্ঞ শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ মূল দ্বাৰ বন্ধ হৈছে সমান্তৰালভাৱে যিসকল সাধু সন্যাসী বাবাসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা সেইসকল বাবাৰ অলৌকিক শক্তি আমি দেখুৱাই আছোঁ তেওঁলোকৰ এটা নিজস্ব এটা তেখেতসকলৰ ধ্যান ধাৰণা এইসমূহ আমি সকলোবোৰ দেখুৱাই আছোঁ এয়া আমি এই মুহূৰ্তত সন্মুখত দেখুৱাবলৈ লৈছোঁ এয়া হৈছে চকলেট বাবা এয়া সকলোৰে পৰিচিত বছৰৰ পিছত বছৰ তেখেতক আমি এইদৰে দেখি আহিছোঁ আৰু এইগৰাকী গিৰিৰাজ মহাৰাজ বাবাই দেখিব পোৱা হয় যেতিয়াই ভক্তই তেখেতৰ আশীষ লয় তেতিয়াই বাবাই হাতত চকলেট তুলি দিয়ে আৰু আশীষ প্ৰদান কৰে বাবাৰ এয়া এক অলৌকিকভাৱে তেখেতে এইদৰে বছৰৰ পিছত বছৰ চলি অহা আমি দেখিবলৈ পাইছোঁ গতিকে এইবাৰো আমাৰ সৌভাগ্য হৈছে যে তেখেতক আমি সাক্ষাৎ কৰিবলৈ সক্ষম হৈছোঁ বাবা কেঁচা হে बहुत अच्छा हूँ आनंदमय माँ कामाख्या के दरबार में आकर के हमें अपना हर बार सौभाग्य का पल मिलता है और पूरे विश्ववासियों के लिए प्रार्थना करते हुए मंगल कार्य के लिए मंगल कामना के लिए ये हमारी सौभाग्य है कि हम अपने आप के साथ में पूरे विश्व का चिंतन हम कर पाते माई के दरबार में आकर के माई के चरणों में प्रार्थना करते हैं अभी अम्बावची प्रवृत्ति के साथ साथ विश्व शांति महायज्ञ का हम लोगों ने प्रारंभ किया यज्ञ से उठ करके अभी मैं यहाँ बाहर आ रहा हूँ तो विश्व का कल्याण हेतु माई से प्रार्थना है हे जगत जननी जगदम्बा माँ कामाख्या आप सबकी कल्याण करें सबकी भला करें और आपके न्यूज चैनल के माध्यम से हर घर घर में माई का कृपा पहुंच जाए ऐसी मेरी शुभकामनाएं हैं तो जब तक कब तक चलेगा ये तो 26 तारीख सुबह तक चलेगा और आज अभी 9:15 बजे से 8:45 से विशेष योग चालू हो गया वैसे पूरे साल भर यह माई का महिमा चलते रहता है लेकिन ये जो 3 दिन का जो पीरियड है रजशाला पीरियड ये विशेष महत्व है साधक के लिए भी तांत्रिक के लिए भी भक्त के लिए भी इसलिए हम सब साधक लोग यहाँ आते हैं माई के दरबार में माई के चरणों में रह करके विशेष रूप से अलग अलग रूपों में साधक साधना करते हैं कोई व्रत करके कोई उर्दूबाहू में कोई खाड़ेश्वरी में कोई बड़ेश्वरी में अपनी अपनी तरह तरह की भक्ति करते हैं और माई को प्रसन्न करके आशीर्वाद कृपा लाभ करके दुनिया को एनर्जी ऊर्जा बांटते हैं इस बार हम देखा है 4 दिन है उसके बाद हम देखा है रात के मिला तो मॉर्निंग तक 3 दिन मिला इस बार 4 दिन मिल गया हाँ इस बार ऐसा होता है कोई भी कभी कभी जो है टाइम बढ़ जाता है 2-3 साल के बाद जो है टाइम बढ़ जाता है तो वैसे तो ये नियम जो है हम लोग उदया तिथि मानते हैं तो वैसे 25 तारीख को ही पूरा हो जाता है 26 को ही सुबह खुलता है लेकिन इस बार 4 दिन होगा तो अभी 26 को ही सुबह खुलेगा 8 बजे अभी बंद हो गया है पूजा पाठ विशेष पूजा पाठ करने के बाद लेकिन ये विश्व शांति विश्व कल्याण के लिए जो यज्ञ हो रहा है यहाँ किसी को भी माई का दर्शन करना माई को कृपा लेना है तो 10 नंबर अखाड़ा में आकर के योनि कुंड का दर्शन यज्ञ के स्वरूप में माई का दर्शन कर सकते हैं माँ का कृपा ले सकते हैं फिर 3 दिन के बाद यज्ञ जैसे शांत हो जाएगा अम्बावची निवृत्ति हो जाएगा माई के मंदिर में माँ का दर्शन होता है অন্ধ্ৰপ্ৰদেশত চৰকাৰ সলনি হোৱাৰ পাছতে ভাঙি পেলোৱা হ'ল YSRCPৰ কেন্দ্ৰীয় কাৰ্যালয় বুলডোজাৰেৰে চলিল কাৰ্যালয় ভঙাৰ অভিযান তেলেগু দেশম পাৰ্টি শাসনলৈ অহাৰ পাছতে শনিবাৰে পুৱা ভাঙি পেলোৱা হয় YSRCPৰ কেন্দ্ৰীয় কাৰ্যালয়টো তেলেগু দেশম পাৰ্টিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে YSRCPয়ে
মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে YSRCPৰ কেন্দ্ৰীয় কাৰ্যালয়টো ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্মীয়মান কাৰ্যালয়টো ভাঙি পেলোৱাৰ এদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত স্থগিতাদেশো জাৰি কৰা হৈছিল। কিন্তু তাৰ পাছতো আবেদন কৰিছিল দলটোৱে। কিন্তু অন্ধ্ৰপ্ৰদেশ কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিয়ে আদালতৰ নিৰ্দেশৰ পূৰ্বে ভাঙি পেলায় কাৰ্যালয়টো। গুণ্টুৰৰ তাডেপল্লীত প্ৰায় 870.4 বৰ্গমিটাৰ ভূমি অবৈধভাৱে দখল কৰি নিৰ্মাণ কৰা হৈছিল এই কাৰ্যালয়টো। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি গুৱাহাটীত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা। দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰতে উষ্ম আদৰণি জনালে পবিত্ৰ মাৰ্ঘেৰিটাক। অসম তথা দেশমাতৃৰ বাবে দায়িত্ব আৰু সততাৰে কাম কৰি যাব বুলি মন্তব্য কৰি মানুহে মোক কথাৰে নহয় কামেৰে চিনি পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰিত্বটো এটা দায়িত্ব বুলি ধৰা হয়। এজন মন্ত্ৰী 2 বছৰ থাকে, কেতিয়াবা 4 বছৰ থাকে, গতিকে সেইটো অনন্তকালৰ কাৰণে নহয়, সাময়িক দায়িত্ব। মই কিবা এটা দায়িত্ব লাভ কৰিছোঁ, সততাৰে নিষ্ঠাৰে কামখিনি কৰি যাব লাগিব অসম তথা দেশমাতৃ সেৱাৰ বাবে। গতিকে মই অতি সাধাৰণভাৱে লৈছোঁ। যিদৰে মই জ্যোতিচিত্ৰবনৰ অধ্যক্ষ হওঁতে যিটো মোৰ মনটো ভাল লাগিছিল, যিদৰে একেই সিমানেই ভাল লাগিছিল সাংসদ হওঁতে, আৰু আজি একেধৰণে গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদটো। এইটো এটা দায়িত্ব, গুৰুত্ব সহকাৰে কৰিব লাগিব। তাৰ বাহিৰে মই এইটোৱে ভাবোঁ যে দলৰ মোৰ প্ৰতি এটা স্বীকৃতি। আৰু সৌভাগ্যবশতঃ বস্ত্ৰ মন্ত্ৰালয়তো মই ৰাজ্যিক মন্ত্ৰী হিচাপে আছোঁ। গতিকে সেই ক্ষেত্ৰত অৱশ্যে অসমত কৰিবলগীয়া বহু কাম আছে। গতিকে মই প্ৰথম দিনাই এতিয়া ইমান কথা নকওঁ, কাৰণ মানুহে কামেৰে গোটেই পৰিচয় পাব। গতিকে কথা কোৱাতকৈ কিছু পৰিকল্পনা আছে, আৰু অন্যান্য মন্ত্ৰালয়বিলাকৰ লগতো কেৱল মই জড়িত বিদেশ মন্ত্ৰালয় বা বস্ত্ৰ মন্ত্ৰালয় নহয়, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বাকী মন্ত্ৰালয়বিলাকৰ লগতো আমি যোগাযোগ কৰিব পাৰিম।